মেজিৰ উত্তাপত উমাল সমগ্ৰ ৰাজ্য। অপায় অমংগল দূৰ কৰিবলৈ অগ্নিদেৱতাৰ শৰণাপন্ন প্ৰতিগৰাকী অসমীয়া। মেজি জ্বলাই অগ্নিদেৱতাক সেৱা জনাই কুশল মংগলৰ বাবে আশীৰ্বাদ। পৰম্পৰা অনুসৰি লাৰু পিঠা জা জলপান গ্ৰহণ সমূহীয়াভাৱে। ব্যাপক উৎসাহ উদ্দীপনা আৰু উলহ মালহেৰে পালন কৰিলে অসমীয়াৰ ভোগৰ উৎসৱ মাঘৰ বিহু। ব্যাপক উৎসাহ উদ্দীপনা আৰু উলহ মালহেৰে পালন অসমীয়াৰ ভোগৰ উৎসৱ মাঘ বিহু। উৰুকাৰ দিনা একেলগে ভোজ ভাত খাই উৰে নিশা ভেলাঘৰতে থাকি কাহিলি পুৱাতে উঠি ঠেটুৱাই ধৰা জাৰত স্নান কৰি কপি কপি প্ৰতিগৰাকী অসমীয়াই অগ্নিদেৱতাকে সেৱা সৎকাৰেৰে পালন কৰিলে মাঘ বিহু। মেজি ভেলাঘৰ প্ৰজ্বলনৰ পাছতে একেলগে খালে চাহ জলপান চিৰা দৈ। ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ সমান্তৰালকৈ কংক্ৰিটৰ মহানগৰীতে উদযাপন ভোগালী বিহু। এয়া হৈছে খাৰঘুলিৰ ৰাজহুৱা খেলপথাৰৰ পৰিৱেশ। পূৰ্বৰ ধাৰাবাহিকতা বজাই ৰাখি খাৰঘুলিৰ দীপজ্যোতি সংঘৰ সৌজন্যত 14তম বাৰ্ষিক ভোগালী বিহু উদযাপন। মেজি প্ৰজ্বলনৰ পূৰ্বে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণৰ পাছতেই পূব গুৱাহাটীৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, মেয়ৰ মৃগেন শৰণীয়াই একেলগে প্ৰজ্বলন কৰিলে মেজি আৰু ভেলাঘৰ। বিগত 11-12 বছৰ ধৰি মেজি প্ৰজ্বলনৰ বাবে সদায় ইয়ালৈকে আহোঁ। আজিও মাতিছে, আজিও আহিছোঁ। ভাল লাগিছে, পুৰণি মানুহখিনি আকৌ এবাৰ লগ পাওঁ। এই চেগতে সমগ্ৰ অসমবাসীকে মোৰ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই খাৰঘুলি খেলপথাৰত আমাৰ দীপক সংঘই সুন্দৰভাৱে দিব্যজ্যোতি সংঘই প্ৰতি বছৰে ইয়াতে অনুষ্ঠিত কৰি আহে। আমি ইয়াতে প্ৰতি বছৰে আহোঁ আৰু ইয়াতে সকলো মানুহ লগ পাওঁ আৰু এক সুন্দৰ পৰিৱেশত এই ভোগালী বিহু ইয়াতে উদযাপন হয়। এই সমূহ ৰাজ্যক এই ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন। খাৰঘুলি এই পথাৰত আমি চবে মিলি পেলাই জুই উদযাপন কৰোঁ আৰু বিহু চবক শুভেচ্ছা যাচি দিওঁ। আৰু এইকাৰণে আমি চব একেলগত লগ পাই ভাল লাগে আৰু গোটেই বছৰ এভৰি ইয়াৰ এইটো হৈ থাকে। আজি মেজি জ্বলাওঁতে আমি আশীষ বিচাৰিম ভগৱন্তৰ ওচৰত আৰু সকলোৱে সুখে শান্তিয়ে ভালে কুশলে থাকক, সেইটোৱে আশা কৰিম। এই দীপজ্যোতি সংঘৰ ফালৰ পৰা আৰু আমাৰ আছাম দললৈ অহাৰ কাৰণে আমি শুভেচ্ছা জনাইছোঁ। এনেদৰেই দীপজ্যোতি সংঘৰ সৌজন্যত আয়োজন কৰা ভোগালী বিহুত মেজি প্ৰজ্বলনৰ পাছতে সমূহীয়াকৈ সকলোৱে গ্ৰহণ কৰিলে চাহ জলপান। গুৱাহাটীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট দীপুৰ সহযোগত মৌচুমী গগৈৰ ৰিপৰ্ট, আছাম টক্স।